কোন ৰাশিৰ লগত কোন ৰাশিৰ বিবাহ হ'ব নালাগে আজি আমি এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। বিবাহ হৈছে এক সামাজিক বন্ধন বা আইনী চুক্তি যাৰ জৰিয়তে দুজন মানুহৰ মাজত দম্পতি সম্পৰ্ক স্থাপন কৰা হয়। বিয়াৰ সময়ত পত্নীৰ ভৰণ পোষণৰ দায়িত্ব স্বামীয়ে লয়। ঠিক তেনেকৈয়ে ছোৱালীজনীয়ে পৰিয়ালৰ দায়িত্ব লৈ পৰিয়ালটোক সুন্দৰকৈ আগুৱাই লৈ যায়। কিন্তু এই কৰ্তব্যবোৰৰ ভিতৰত আৰু এটা গুৰুত্বপূৰ্ণ কৰ্তব্য হ'ল ইজনে সিজনৰ মানসিক অৱস্থা বুজি পোৱা। যদি মানসিক শান্তি থাকে তেতিয়া পৰিয়ালটো শান্তিপূৰ্ণ হৈ পৰে আৰু এই মানসিক শান্তিৰ বাবে দুজন মানুহে নিজৰ ৰাশিৰ লগত মিল থকাটো প্ৰয়োজন। গতিকে বিয়াৰ আগতে ৰাশিফল মিলাই চাব লাগে। এতিয়া জানো আহক কোন ৰাশিৰ লগত কোন ৰাশিৰ বিয়া হ'ব নালাগে। ১ নম্বৰতে মেষ আৰু বৃষ ৰাশিৰ বিবাহ একেবাৰে কৰিব নালাগে, কাৰণ মেষ ৰাশিৰ মালিকসকল অলপ স্বাধীন। ২ নম্বৰতে ধনু ৰাশি বৃষ ৰাশিৰ বাবে সম্পূৰ্ণ অনুপযুক্ত। বৃষ ৰাশিৰ স্থানীয় লোকসকলে নিজৰ লক্ষ্যত আঁঠু লৈ ভাল পায় আৰু সাধাৰণতে অতি সৎ প্ৰকৃতিৰ। ৩ নম্বৰতে মকৰ ৰাশি মিথুন ৰাশিৰ বাবে অতি বেয়া মিল, কাৰণ এই ৰাশি দুটাৰ চৰিত্ৰ সম্পূৰ্ণ বিপৰীত। ৪ নম্বৰতে কৰ্কট ৰাশিৰ লোকে কুম্ভ ৰাশিৰ লোকক বিয়া কৰাব নালাগে, কাৰণ কৰ্কট ৰাশিৰ লোকসকল আৱেগিক আৰু কুম্ভ ৰাশি অতি আৱেগিক হয়। ৫ নম্বৰতে সিংহ আৰু বৃশ্চিক ৰাশিৰ বিয়া হোৱা উচিত নহয়, কাৰণ সিংহ ৰাশি মানসিকভাৱে অতি শক্তিশালী। তেওঁলোকে আনৰ বশৱৰ্তী হ'ব নিবিচাৰে। ৬ নম্বৰতে কন্যা ৰাশি আৰু ধনু ৰাশিৰ মিল প্ৰায় অসম্ভৱ, কাৰণ কন্যা ৰাশিয়ে সদায় আনক সহায় কৰিব বিচাৰে, কিন্তু ধনু ৰাশি অলপ বিপৰীত হয়। ৭ নম্বৰতে কন্যা ৰাশি তুলা ৰাশিৰ লগত সামঞ্জস্যপূৰ্ণ নহয়, কাৰণ তুলা ৰাশিয়ে নিজৰ কথা ভাবি ভাল পায়। কন্যা ৰাশি সদায় সহায়ৰ মানসিকতাত থাকে। ৮ নম্বৰতে মেষ ৰাশিৰ লগত বৃশ্চিক ৰাশি মিল কৰাটো অসম্ভৱ। বৃশ্চিক ৰাশিৰ লোকে কোমল হৃদয়ৰ মানুহক বেছি পচন্দ কৰে। ৯ নম্বৰতে বৃষ ৰাশিয়ে ধনু ৰাশিৰ লগত বিবাহপাশত আবদ্ধ হোৱা উচিত নহয়, কাৰণ ধনু ৰাশি তেওঁলোকৰ কামত ব্যস্ত আৰু বৃষ ৰাশি নিজৰ কামত বহুত ব্যস্ত থাকে। ১০ নম্বৰতে মিথুন ৰাশি আৰু মকৰ ৰাশিৰ বাবে আটাইতকৈ বেয়া মিল। ১১ নম্বৰতে কুম্ভ ৰাশিৰ লোকে কেতিয়াও কৰ্কট ৰাশিৰ লোকক বিয়া কৰাব নালাগে। কুম্ভ ৰাশিৰ লোকসকল সকলো কথাতে অতি সাৱধান। ১২ নম্বৰতে কন্যা ৰাশিৰ লগত মীন ৰাশিৰ বিবাহ একেবাৰে কৰিব নালাগে। ধন্যবাদ।